নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজিৰ এইটো ভিডিঅ'ত আমি অসমত থকা গভৰ্ণমেণ্ট বেচেলাৰ ইন ফাৰ্মাচী বা বি ফাৰ্ম কলেজৰ বিষয়ে আলোচনা কৰিম। তো এই ভিডিঅ'টোত টপ গভৰ্ণমেণ্ট কলেজ বা অসমত কেইখন গভৰ্ণমেণ্ট বি ফাৰ্ম কলেজ আছে, তো ইয়াৰ কাৰণে কি কি এন্ট্ৰেন্স এক্সাম দিব লাগে বা চিট কেপাচিটি কিমান আছে, এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত জনাম। লগতে আপোনালোকক ছাজেষ্ট কৰি দিম যে কোনখন আপোনালোকৰ কাৰণে বেষ্ট হ'ব বা কোনখনত এডমিশ্যন ল'লে মানে ভাল হয়, এইটো আপোনালোকক আলোচনা কৰি দিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ যাব। আৰু যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো এই আৰ্টিকেলটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে তাৰে পৰা চেক আউট কৰি ল'ব পাৰিব। তো অসমত মেইনলি তিনিখন গভৰ্ণমেণ্ট বি ফাৰ্ম কলেজ আছে। তো আপোনালোকে যদি গুগলত চাৰ্চ কৰে এইটো আপোনালোকে বেলেগ ধৰণে পাব, কিন্তু অসমত মেইনলি তিনিখনে গভৰ্ণমেণ্ট বি ফাৰ্ম কলেজ আছে। এইকেইখন হ'ল আছাম মেডিকেল কলেজ, ডিব্ৰুগড়ত অৱস্থিত। তো ইয়াৰে এডমিশ্যন প্ৰচেছ এই সকলোবিলাক তথ্য এইটো ভিডিঅ'তে ক'ম। নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটি, যিটো ডিব্ৰুগড়ত অৱস্থিত। 3 নম্বৰটো হৈছে আছাম ইউনিভাৰ্চিটি শিলচৰ, এইখন হৈছে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ কলেজ। তো আছাম মেডিকেল কলেজ আৰু ডিব্ৰুগড় মেডিকেল কলেজৰ এডমিশ্যন ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা হয়, আৰু যিখন আছাম ইউনিভাৰ্চিটি আছে এইটো চেন্ট্ৰেলৰ থ্ৰুদি হয়। তো ফাৰ্ষ্টলি আমি আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল AMCH ডিব্ৰুগড়ৰ বি ফাৰ্ম কলেজখনৰ বিষয়ে চাওঁ। এইখন ডিব্ৰুগড়ত অৱস্থিত। এই কলেজখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS দ্বাৰা এফিলিয়েটেড কলেজ হয়। ইয়াতে বোথ বি ফাৰ্ম ডি ফাৰ্ম কৰ্চ আছে। তো ইয়াতে আমি বি ফাৰ্ম কৰ্চৰ বিষয়ে আলোচনা কৰিছোঁ। তো বি ফাৰ্ম কৰ্চটো 4 বছৰীয়া এটা ডিগ্ৰী কৰ্চ হয়। তো ইয়াৰে এলিজিবিলিটিটো হৈছে 10+2 উইথ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড মেথামেটিক্স। তো ইয়াৰে এলিজিবিলিটি ক্ৰাইটেৰিয়া, এন্ট্ৰেন্স এক্সামটো কেতিয়া হ'ব, ইয়াৰ সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' আছে, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা বা চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো নেক্সট ইয়াৰে এডমিশ্যন প্ৰচেছ বা কি এন্ট্ৰেন্স এক্সামৰ থ্ৰু দি আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত এডমিশ্যন ল'ব পাৰি। তো ইয়াৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHS ফালৰ পৰা এটা ফাৰ্মাচী এন্ট্ৰেন্স এক্সাম হয়। তো এই এন্ট্ৰেন্স এক্সামটো বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটাৰ কাৰণে হয়, আৰু বি ফাৰ্ম আৰু ডি ফাৰ্ম দুয়োটাৰ কাৰণে এটাই এন্ট্ৰেন্স এক্সাম হয়, কিন্তু এপ্লাই দুয়োটাতে কৰিব লাগিব। বোথ অপশ্যন বুলি এটা থাকে, তো আপোনালোকে দুয়োটাতে এপ্লাই কৰিব লাগিব। পেপাৰ এখনে আহিব, কিন্তু এন্ট্ৰেন্স এক্সামত এপ্লাই কৰোঁতে বোথ অপশ্যন দিব লাগে। তো আপোনালোকে ইয়াতে এডমিশ্যন ল'বৰ কাৰণে SSUHS ফাৰ্মাচী এন্ট্ৰেন্স এক্সামটো দিব লাগিব। তো ইয়াৰে যেতিয়াই এপ্লিকেশ্যন ফৰ্ম আহে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম। তো আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল ডিব্ৰুগড়ত বি ফাৰ্ম আছে। বি ফাৰ্ম কৰ্চটো 2023 ছিজনত ষ্টাৰ্ট হৈছিল। তো 2023 ছিজনৰ আগতে AMCHত বি ফাৰ্ম কৰ্চটো নাছিল। অনলি 2023 চনৰ পৰাই আছাম মেডিকেল কলেজত বি ফাৰ্ম কৰ্চটো দিছে। তো নেক্সট ইয়াৰে চিট কেপাচিটি। তো ইয়াৰে চিট কেপাচিটি 30টা আছে। তো ইয়াৰে এডমিশ্যন ফিজ কিমান লয়? তো ইয়াৰে এডমিশ্যন ফিজ প্ৰায় 20,000ৰ পৰা 30,000 টকা লয়। একদম একজেক্ট এডমিশ্যন ফিজটো ইয়াত কোৱা নহ'ব, কাৰণ প্ৰত্যেক বছৰে ইয়াৰে এডমিশ্যন ফিজটো কমা বাঢ়া হৈ থাকে। আৰু ইয়াতে হোষ্টেল ফেচিলিটিজ, তো হোষ্টেল ফেচিলিটিজৰ ইনফৰমেশ্যন ইয়াতে দিয়া নাই। অনলি 2023 ছিজনৰ যিখিনি বি ফাৰ্মৰ ষ্টুডেণ্ট আছে তেওঁলোককে হোষ্টেল দিছে, বাকী 2024 ছিজনৰ বি ফাৰ্মৰ ষ্টুডেণ্টখিনিক হোষ্টেল দিয়া নাই। সেইকাৰণে ইয়াৰে হোষ্টেল ফেচিলিটিজৰ ওপৰত একো ইনফৰমেশ্যন দিয়া হোৱা নাই। তো ভিডিঅ'টোৰ আগলৈ আগবঢ়াৰ আগতে যদি আপোনালোকে 2025 ছিজনৰ কাৰণে BSc নাৰ্ছিং, বি ফাৰ্ম, ডি ফাৰ্ম, পেৰামেডিকেল কৰ্চৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে। তো ইয়াৰে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, বা আপোনালোকে ডাইৰেক্ট হোৱাটছআপৰ জৰিয়তে এই ই বুক কেইখন কিনি ল'ব পাৰিব। তো সকলোবিলাক ই বুক আছামিছ আৰু ইংলিছৰ নিউ এডিশ্যন আহি গৈছে। তো ডেছক্ৰিপশ্যনত লিংকবিলাক দিয়া থাকিব। আৰু আপোনালোকে ফ্ৰী আৰু পেইড দুটা মক টেষ্টে দিব পাৰিব। ফ্ৰী মক টেষ্টৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু চেপ্টাৰ ৱাইজ মক টেষ্টৰ লিংকো দিয়া আছে। তো আপোনালোকে এই মক টেষ্টবিলাকো দি ল'ব পাৰিব। চেপ্টাৰ ৱাইজ মক টেষ্টখিনি পেইড হয়, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট হৈছে ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল ছায়েন্স, ডিব্ৰুগড় ইউনিভাৰ্চিটি। নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম। তো এইখন কলেজত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কি এন্ট্ৰেন্স এক্সাম দিব লাগে বা এডমিশ্যন প্ৰচেছ কি এইটো জনাই দিম। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল ছায়েন্সটো 1983 ষ্টাব্লিছ হৈছিল। তো
বেষ্ট ফাৰ্মাচী প্ৰগ্ৰাম ইন নৰ্থ ইষ্ট ইণ্ডিয়া। ইয়াতে 50টা চিট কেপাচিটি আছে, কিন্তু ইয়াতে আপোনালোকৰ এটা ক্ৰিটিকেল বা কিছুমান কমপ্লেক্স দেখা যায়। তো আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত 30টা চিট কেপাচিটি আছে, আৰু এই 30টা চিট কেপাচিটি গভৰ্ণমেণ্ট হয়, কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যি বি ফাৰ্মাচী 50টা চিট কেপাচিটি আছে, ইয়াৰে 50টা চিট কেপাচিটি গভৰ্ণমেণ্ট নহয়। তো ইয়াতে কিছুমান চেমি গভৰ্ণমেণ্ট বা কমপ্লেক্স আহি যায়, লাইক ষ্টেট নমিনেটেড কেটেগৰী আৰু এণ্ডোমেণ্ট কেটেগৰী, এই দুটা কেটেগৰীত ভাগ কৰি দিয়ে। এই 50টা চিটৰ অসমৰ কাৰণেও নহয়, নৰ্থ ইষ্টৰ বেলেগ বেলেগ ষ্টেটৰ কাৰণেও ইয়াতে চিট আছে। লগতে ইয়াতে ষ্টেট নমিনেটেড আৰু এণ্ডোমেণ্ট, তো যিটো ষ্টেট নমিনেটেড আছে এইটো গভৰ্ণমেণ্ট হয়, আৰু এণ্ডোমেণ্ট কেটেগৰীটো এক প্ৰকাৰৰ প্ৰাইভেট টাইপ বুলি ধৰিব পাৰি। তো এতিয়া চিট ডিষ্ট্ৰিবিউচনখিনি চাই লওঁ। ৰিজাৰ্ভেশ্যন অফ আছাম, তো অসমৰ কাৰণে 7টা চিট ৰিজাৰ্ভ আছে। তো ইয়াৰে প্ৰায় 5টাৰ পৰা 7টা চিটহে গভৰ্ণমেণ্ট চিট হয়। তো গভৰ্ণমেণ্ট চিটখিনিৰ এডমিশ্যন ফিজ হৈছে 6188, প্ৰায় 6,000ৰ পৰা 7,000ৰ ভিতৰত। আৰু যি এণ্ডোমেণ্ট কেটেগৰী আছে প্ৰায় আপোনালোকে 50,000 টকা ধৰিব পাৰে। তো এইটো এডমিশ্যন ফিজ। তো ৰিজাৰ্ভ ফৰ নৰ্থ ইষ্ট ষ্টেট, তো নৰ্থ ইষ্টৰ বাকীবিলাক ষ্টেটৰ কাৰণে 12টা চিট কেপাচিটি ৰিজাৰ্ভ আছে। এখন ষ্টেটত প্ৰায় 2টাকৈ চিট কেপাচিটি নৰ্থ ইষ্টৰ ৰিজাৰ্ভ আছে। নেক্সট এণ্ডোমেণ্ট কেটেগৰীত 29টা চিট কেটেগৰী ৰিজাৰ্ভ আছে। তো এণ্ডোমেণ্ট কেটেগৰীটো এক প্ৰকাৰৰ প্ৰাইভেট কেটেগৰী। তো আপোনালোকে চাব পাৰে ইয়াতে চৰকাৰীকৈ চিট কেপাচিটি বহুতে কম। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত চৰকাৰীকৈ চিট কম আছে। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে ফাৰ্ষ্টতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিব লাগিব। আপোনালোকে ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম দিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে এলিজিবল নহয়। তো মিনিমাম যি কোৱালিফিকেশ্যন মাৰ্ক আছে সেই পাব লাগিব। মিনিমাম কোৱালিফিকেশ্যন মাৰ্ক 30ৰ পৰা 35 হয়। তো আপোনালোকে ইয়াৰে এণ্ট্ৰেন্স শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা বি ফাৰ্ম কৰ্চৰ কাৰণে এপ্লাই কৰিব লাগিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত নটিচখন দি দিব। তো যিসকল ষ্টুডেণ্টে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ ফাৰ্মাচীৰ এণ্ট্ৰেন্স এক্সামটো দিছে, সেইসকলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স যিটো অনলাইন এপ্লাই আছে তাৰে কাৰণে এলিজিবল হয়। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা যেতিয়া নটিচ দিব এপ্লিকেশ্যন ফৰ্মৰ, তো আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰিব লাগিব। তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লাই কৰোঁতে প্ৰায় 950 মান ৰুপিজ লয়। তো আপোনালোকে দুটাতে SSUHSৰ এণ্ট্ৰেন্স এক্সাম আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিত এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰাৰ পিছতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ মেৰিট লিষ্ট প্ৰকাশ কৰে। তো এইটো আপোনালোকক ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা কৈ দিলোঁ। তো আছাম নেক্সট আমি চাই লওঁ আছাম ইউনিভাৰ্চিটি শিলচৰ। তো আছাম ইউনিভাৰ্চিটি শিলচৰত অৱস্থিত। এইখন আছাম ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয়। ইয়াতো কোৰ্চ বেচেলৰ অফ ফাৰ্মাচী বি ফাৰ্ম কোৰ্চ অফাৰ কৰে। এইটো 4 বছৰীয়া কোৰ্চ হয়, এণ্ট্ৰেন্স এক্সাম। তো ইয়াৰ এণ্ট্ৰেন্স এক্সামটো CUET UG কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট দিব লাগে। তো আপোনালোকে নিশ্চয় জানে যে CUET-টো এটা চেণ্ট্ৰেলৰ এণ্ট্ৰেন্স এক্সাম হয়। তো ইয়াৰ কাৰণে চেণ্ট্ৰেলৰ বহুত সংখ্যক ষ্টুডেণ্টে ইয়াৰ কাৰণে এপ্লাই কৰে। তো ইয়াৰে কম্পিটিশ্যনটো আৰু বেছি হাই হয়। নেক্সট ইয়াতে চিট কেপাচিটি 50টা আছে। ইয়াৰে ফিজ কেপাচিটি আপোনালোকে 30,000ৰ পৰা 40,000 টকাত ধৰিব পাৰে। ইয়াতে হোষ্টেল ফেচিলিটি আছে। তো এতিয়া কথাটো হ'ল আপোনালোকৰ কাৰণে বেষ্ট কোনখন কলেজ বি ফাৰ্মৰ কাৰণে বেষ্ট হ'ব। তো যদি আপোনালোকে গভৰ্ণমেণ্ট কলেজত বি ফাৰ্ম এডমিশ্যন ল'ম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ কাৰণে বেষ্ট আছাম মেডিকেল কলেজ এণ্ড হস্পিটেল হ'ব। কাৰণ তাত ইমান জটিলতা দেখা নাযায়। তো ডাইৰেক্ট আপোনালোকে SSUHSৰ এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত ভাল মাৰ্ক এটা থকাৰ পিছত তাতে আপোনালোকে কাউন্সেলিং কৰিব পাব। তো কাউন্সেলিঙৰ পিছত আপোনালোকে তাত মেৰিট লিষ্ট প্ৰকাশ কৰিব, বা যিসকলে চিট পায় তেওঁলোকৰ এডমিশ্যন লিষ্ট আহিব। তো ইয়াতে কাট অফৰ ক্ষেত্ৰত চাবলৈ গ'লে 70ৰ পৰা 80+ আপোনালোকক লাগিব। তো আছাম মেডিকেল কলেজত আপোনালোকে 80+ উঠাবৰ কাৰণে ট্ৰাই কৰিব। তো ইয়াৰ বাহিৰেও প্ৰাইভেট কিছুমান কলেজ আছে। তো প্ৰাইভেট কলেজৰ লিষ্টৰ ভিডিঅ' পিছত লৈ আহিম। তো মেইনলি অসমত এই তিনিখনে এতিয়ালৈকে গভৰ্ণমেণ্ট কলেজ হিচাপে ধৰিব পাৰি। বাকী আপোনালোকৰ কিবা মতামত থাকিলে বা কিবা সুধিব লগা থাকিলে আমাক ইনষ্টাগ্ৰাম, ইমেইল বা হোৱাটছএপৰ জৰিয়তে সুধিব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আপোনালোকে আমাৰ ইবুকবিলাক ইয়াৰ পৰা কিনি ল'ব পাৰিব। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে ডাইৰেক্ট প্ৰস্তুত থ্ৰু দিও ল'ব পাৰিব। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। BSc নাৰ্ছিং, ফাৰ্মাচী, পেৰামেডিকেল ইবুক। ইয়াতে মিডিয়ামবিলাক দিয়া আছে, আছামিজ প্লাছ ইংলিছ কম্বো। তো আছামিজ প্লাছ ইংলিছ কম্বোৰ কাৰণে আপোনালোকে কুপন কোড ইউজ কৰিব RCB30।
তো আপোনালোকে ইনষ্টেন্স 30 rupees এটা অফ পাই যাব। তো আপোনালোকে চেপ্টাৰ ৱাইজ ইয়াতে আপোনালোকে মক টেষ্ট বিলাকো পাব আৰু ফ্ৰী মক টেষ্ট বিলাকো পাব। তো এই সকলোবিলাক ইয়াৰ পৰাই আপোনালোকে এটেণ্ড কৰিব পাৰিব। বাকী এই ভিডিঅ'টোত এইখিনি আছিল। কিবা বুজি নাপালে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। তো নেক্সট যিকোনো ধৰণৰ নতুন নটিচ বা আপডেট আহিলে আমাৰ চেনেলত আৰু হোৱাটছআপ গ্ৰুপত দি দিবলৈ চেষ্টা কৰোঁ। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছআপ গ্ৰুপতো জইন হৈ ল'ব। ধন্যবাদ।